সাংস্কৃতিক বাহিনী অসমে আয়োজন কৰা গছৰ তলৰ বিহু কংক্ৰিট মহানগৰত যান্ত্ৰিকতাৰ মাজতো যেন এতিয়াও আচল বিহু জীয়াই আছে। সঁচাকৈ এই বিহুত উপস্থিত থাকিবলৈ পাই মই বৰ ধন্য হ'লোঁ, বৰ ভাল লাগিল কিবা এটা। অসমৰ বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মনীষা বাইদেউ, বিদ্যা দা, আপোনালোকৰ দৰে বহু ব্যক্তিৰ উপস্থিতিয়ে এই বিহুখন বৰ ধুনীয়া কৰিলে। কি ক'ব আৰু, একেবাৰে যোৱাৰ পৰা অহালৈকে ইমান মৰম দিলে গছৰ তলৰ ৰঙালীৰ আনন্দ ল'লোঁ আৰু খালোঁ ঠিকছে। কি জানে নাই, নক'ব আৰু চিৰা দৈ, যিটো আমাৰ অসমীয়া পৰম্পৰা। অৱশ্যে কলপাত বিচাৰি পাবলৈ টান বাবে এনেকৈ আমি সকলোৱে খালোঁ, ফূৰ্তি কৰিলোঁ আৰু মই কথা দিলোঁ যে অহাবাৰ বিহুত মই কাৰ্যকৰ্তা হিচাপে থাকিম। ইমান ধুনীয়াকৈ সজাইছিল বিহু এই গছৰ তল, সঁচা